ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু নিজৰ ওপৰত ধৈৰ্য কেতিয়াও নেহেৰুৱাব। এহাল দম্পতীৰ ঘৰৰ পদূলি মুখত যেতিয়া স্বামীজন অফিচৰ পৰা আহে তেতিয়া সদায় 7টা কুকুৰৰ পোৱালি আহি উপস্থিত হয়। স্বামীজনে কুকুৰকেইটাৰ কাৰণে সদায় বিস্কুট লৈ আনে, সিহঁতক খাবলৈ দিবৰ কাৰণে। স্বামীজনৰ এয়া যেন নিত্যনীতি কামৰ নিচিনা হৈ পৰিল। কুকুৰকেইটায়ো সদায় অপেক্ষা কৰি থাকে মানুহজন আহিব বিস্কুট খাবলৈ দিব বুলি। এদিন মানুহজনৰ অফিচৰ পৰা আহোঁতে নিশা বহুত হৈ গ'ল, দোকানবোৰো বন্ধ হৈ পৰিল। সেয়েহে কুকুৰকেইটাৰ কাৰণে বিস্কুট কিনিব নোৱাৰিলে। ইতিমধ্যে ঘৰৰ গেটৰ মুখত কুকুৰকেইটাই অপেক্ষা কৰি আছে। তেওঁ গেটৰ ওচৰ পোৱাৰ লগে লগে কুকুৰকেইটায়ো নেজ জোকাৰি জোকাৰি তেওঁৰ ওচৰলৈ আহিল। সিহঁতৰ সেই মৰম দেখা পাই মানুহজনৰ খুব বেয়া লাগিল। ঘৰৰ ভিতৰলৈ গৈ পত্নীক ক'লে, যদি ঘৰত বিস্কুট আছে তেতিয়াহ'লে কুকুৰকেইটাক দিয়া। ঘৈণীয়েকে পাকঘৰত গৈ বিস্কুটৰ টেমাত চালে মাত্ৰ 3খনহে বেকাৰীৰ বিস্কুট আছে। সেই 3খন বিস্কুটকে লৈ বাহিৰলৈ ওলাই আহি দেখিলে কুকুৰ 7টা আছে। 3খন বিস্কুট সিহঁতৰ মাজত দিলে কাজিয়াহে লাগিব। সেয়েহে বিস্কুট কেইখন নিদিয়াকৈ ঘৈণীয়েকে গেটখন বন্ধ কৰি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ইতিমধ্যে নিশাৰ ভাত খাবলৈ দুয়ো বহিল। ঘৈণীয়েকক সুধিলে, কুকুৰকেইটাক বিস্কুট দিলানে? বিস্কুট আছে মাত্ৰ 3খন, সেইকাৰণে নিদিলোঁ। দিলে সিহঁতৰ মাজত কাজিয়াহে লাগিব, সেইকাৰণে নিদিলোঁ, ঘৈণীয়েকে ক'লে। স্বামীজনৰ বহুত বেয়া লাগিল। ভাতৰ কাঁহীৰ পৰা উঠি সেই কেইখন বিস্কুটকে লৈ বাহিৰলৈ ওলাই আহিল কুকুৰকেইটাক দিবলৈ। এতিয়াও সিহঁত নাই চাগে পদূলিৰ মুখত, ঘৈণীয়েকে ক'লে। তথাপি দুয়ো গেটৰ বাহিৰলৈ ওলাই আহি দেখা পালে যে এটা কুকুৰৰ পোৱালীয়ে তেতিয়ালৈকে পদূলিৰ মুখত বহিয়ে আছে বিস্কুটৰ আশাত। ইফালে সিফালে চালে আনকেইটা কুকুৰ পোৱালি আছে নেকি বুলি, পিছে নাই, সিহঁত গুচি গৈছে, মাত্ৰ এটাহে আছে। সেই এটা কুকুৰকেই 3খন বিস্কুট দি দিলে। সি সেই 3খন বিস্কুট অকলে খাবলৈ তাৰ বৰ আনন্দ লাগিল। বিস্কুট খাই সি গেটৰ মুখৰ পৰা আঁতৰি গ'ল। যি নহওক এটা কুকুৰে বিস্কুট খাবলৈ পোৱাৰ বাবে হ'লেও তেওঁলোকৰ মনত অলপ ভাল লাগিল। দুয়ো ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বাহিৰৰ লাইট অফ কৰি ভাত খাবলৈ বহিল। যদি ধৈৰ্য আৰু বিশ্বাস থাকে তেতিয়াহ'লে এদিন নহয় এদিন আমি ভাল ফল পামেই। 7টা কুকুৰৰ ভিতৰত এটা কুকুৰৰ ধৈৰ্য আৰু দম্পতীহালৰ ওপৰত বিশ্বাস আছিল যে সিহঁতে কুকুৰকেইটাক কিবা নহয় কিবা খাবলৈ নিশ্চয় দিব। সেই ধৈৰ্য আৰু বিশ্বাসেৰে এটা কুকুৰে অপেক্ষা কৰি আছিল খাবলৈ পোৱাৰ আশাত। আনদিনাখন এখনকৈ বিস্কুট পাইছিল সিহঁতে খাবলৈ, কিন্তু সেইদিনা সেই অপেক্ষা কৰি থকা কুকুৰটোৱে 3খন বিস্কুট খাবলৈ পালে। আন 6টা কুকুৰৰ ধৈৰ্য আৰু দম্পতীহালৰ ওপৰত বিশ্বাস নাছিল, সেইকাৰণে সিহঁতে অপেক্ষা নকৰি গুচি গৈছিল, যাৰ ফলত সিহঁতে বিস্কুট খাবলৈ নাপালে। সেইকাৰণে সদায় ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু নিজৰ ওপৰত ধৈৰ্য কেতিয়াও নেহেৰুৱাব। ময়ো সেইকাৰণে সেই কুকুৰ পোৱালিটোৰ দৰে ধৈৰ্য আৰু বিশ্বাসেৰে অপেক্ষা কৰি আছোঁ এদিন ঈশ্বৰে ভাল এটা দিন দিব বুলি। ধন্যবাদ। ভিডিঅ'টোৰ পৰা যদি কিবা এটা শিকিব পাৰিছে, কিবা এটা জানিব পাৰিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। নতুন ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।